Hello everyone. বহুতে মোক সুধি আছে যে আমি LPUP ৰ পৰা কেনেকৈ উইথড্ৰ কৰিব লাগে সো মই এই ভিডিঅ'ত দেখাই দিম আপোনালোকে কেনেকৈ নিজৰ নাম LPUP ৰ মেধা তালিকাখনৰ পৰা বা নিজৰ নামটো আবেদনৰ লিষ্টৰ পৰা উইথড্ৰ কৰিব লাগে সো পোনপ্ৰথমে গুগলত যাব গুগলত গৈ ইয়াতে আপোনালোকে দেখা পাব যে সার্চ বুলি সো সার্চ বটনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে লিখিব আপোনালোকে DEE.all এইটো যে ওলাইছে সেকেন্ডত dw.assam.gov.in 2025 বুলি ওলাব এইখিনি এনেকৈ টাইপ কৰিলে অটোমেটিক ওলাই আহিব সো এই অপচনটোত ক্লিক কৰিব সেকেন্ড অপচনটো তাৰ পিছতে ইয়াতে ওলালে ৰিক্ৰুটমেন্ট ডাইৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশ্যন গভৰ্নমেন্ট অফ আসাম সেকেন্ডতে আছে DEE আসাম ষ্টেট পোৰ্টেল ইয়াৰ যিকোনো এটাত ক্লিক কৰিব লাগে ঠিক আছে মই প্ৰথমটোতে কি কৰিছো ক্লিক কৰি দেখাই দিছো কিয় এই ভিডিওটো বনাইছো মানে বহুতে উদি আছে তাৰ পিছতে আমাৰ LPUP ৰিলেটেড যিমান নোটিস আছে ইয়াতে দেখা পাব আপোনালোকে এটো যে ইয়াতে গুটেখিনি দেখা পাব ইয়াতে ঠিক আছে এখন নোটিসটো সাম বুলি ক'লে ইয়াতে ডাউনলোড কৰিব পাৰিব সাইজ আছে ডিটেইলছ আছে নহয় সো আপোনালোকে কি কৰিব নিজৰ নাম উইথড্ৰ কৰিব লাগিব নহয় withdraw of candidate against the advertisement date 26/12 মানে 26 ডিসেম্বৰৰ যেটো 2023 চনৰ আছিল নহয় এই এডভাৰটাইজৰ পৰা নিজৰ নামটো উইথড্ৰ কৰাবৰ কাৰণে ইয়াতে লিখিব লাগিব ইয়াতে ৰঙা কোলাইছে নহয় তাতে ক্লিক কৰিব তাৰ পিছতে ইয়াতে আহিব you are being redirected to an external website so ইয়াত ওকে কৰিব ওকে কৰিব ঠিক আছে এনে কোলাব পাৰে দুবাৰ ক্লিক কৰিব যদি নলাই সো ইয়াতে you may drop mail at ইয়াতো মেইলও কৰিব পাৰিব নিজৰ কথা ঠিক আছে for any query relating to filling up of application from other queries will not be entertained ইয়াতে সো ইয়াতে দিয়া আছে নহয় withdraw candidates by 10 am ইয়াতে কিমান আছে 22 অক্টোবৰৰ মানে তোমাৰ 10 বজাৰ আগত কি কৰিব লাগিব উইথড্ৰ কৰিব লাগিব সো তাৰ তলতে চাও উইথড্ৰ ফ্ৰম ফৰ পোষ্ট অফ লোৱাৰ প্ৰাইমেৰী এণ্ড আপাৰ প্ৰাইমেৰী কথাটো কৈছে সো ইয়াতে ক্লিক হিয়াৰ আছে নটিফিকেশন আছে জাস্ট আপোনালোকে কোড কৰিব লাগিব ক্লিক হিয়াৰত কৰিব ক্লিক হিয়াৰ কৰাৰ লগে লগে ইয়াতে ৰেজিষ্ট্ৰেচন নং আৰু পাছৱৰ্ড অপচন ওলাব সো ইয়াৰ ওকে কৰিব ইয়াতে আপোনালোকে লিখিব পাৰিব এনেকৈ ঠিক আছে তাৰপিছত এন্টাৰ পাছৱৰ্ডত মাৰি দিব এন্টাৰ পাছৱৰ্ডত আপোনালোকৰ যেটো পাছৱৰ্ড আছিল এইটো মাৰি দিব আৰু এনেকুৱা বহু ক্যান্ডিডেট আছে যে নিজৰ কি পাহৰি যায় পাছৱৰ্ড পাহৰি যায় ন সো ইয়াতে ফৰগেট পাছৱৰ্ড কৰি দিব কি মাৰিব ফৰগেট পাছৱৰ্ড মাৰি দিব এটা ফৰগেট পাছৱৰ্ড অহাৰ লগে লগে ইয়াতে ৰেজিষ্ট্ৰেচন নাম্বাৰ আহিব ৰেজিষ্ট্ৰেচন নাম্বাৰত কি কৰিব ক্লিক কৰিব ক্লিক কৰাৰ পিছতে ইয়াতে নিজৰ নামটো ভৰাই দিব তাৰ পিছতে এটা অপচন ওলাব আপোনালোকে LPUP উইথড্ৰ কৰিব নেকি সো আপোনালোকে যদি দুইটাই উইথড্ৰ কৰিব বিচাৰে তেতিয়া বট পেপাৰ আহিব অকল LP যদি উইথড্ৰ কৰে LP UP যদি উইথড্ৰ কৰিব বিচাৰে UP আহিব সো আপোনালোকে ইয়াত ক্লিক কৰিব যেহেতু আপোনালোকে গেজেট টিচাৰ আৰু পোষ্ট গেজেট টিচাৰৰে প্ৰাইস আজিলৈকে উইথড্ৰ কৰিব টকাখিনি সো আপোনালোকে বট পেপাৰ মাৰি দিব ওকে LP and UP তাৰ পিছতে ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে মোৰ যেহেতু ৰেজিষ্ট্ৰেচন নাম্বাৰ নাই ক্লিক কৰাৰ পিছতে নেক্সট প্ৰসেসখিনি দেখাব তাৰ আপোনালোকে ওকে ওকে কৰি গলে হল সো হেইখিনি আছিল বহুতে কৈ আছিল যে ইয়াৰ ওপৰত ভিডিও বনাব লাগে সো মই ফাইনালি দি দিলো